হে বন্ধুসকল, এই তখন মোৰ হেমামালী মোক মানা কৰে যে 1 তাৰিখ আজি ঘৰৰ পৰা নোলাবি, বাহিৰত নাযাবি বুলি কৈ আছে মোক। সেইকাৰণে মই আৰু আজি কি হৈছে জানা, দৰজা বন্ধ কৰিছোঁ। মই ঘৰতে দিনটো আছিলোঁ মই। তো ঘটনা হ'ল, মই এইটোৱে মানে জানাব বিচাৰিছোঁ যে আজি দিনটো লাষ্ট ডেট 2024, মানে 2024 লাষ্ট ডেট আজি। এতিয়াতো সন্ধ্যা মানে আবেলি হৈ গ'ল। তো এটাই মই ক'ব বিচাৰিছোঁ যে 2024 যেনেকৈ মানে আমি কষ্ট ভুগি আহিছিলোঁ, এই কষ্টটো মানে আজি ৰাতি 1 তাৰিখ 2025 নতুন বছৰৰ পৰা আমি যাতে এনেকুৱা মানে কষ্টত ভুগিব নালাগে। নিজৰ মানে ঈশ্বৰৰ নাম লৈ পেলাই মানে 2025টো ভালে ভালে আমি কিবা কি কয় এইটো একচেপ্ট কৰিব যাতে পাৰোঁ আৰু কি। ঘটনা হ'ল কি, 2024 ক'ত গৈছিলোঁ, ক'ত যোৱা নাই। ক'তবা আমি গালি খাই আহিছিলোঁ, কোনোবা বোলে লাঠি দেখাইছে, কোনে বোলে ক'তবা কিবা দেখাইছে, সেনেকুৱা হৈছিল আমাৰ কপালত। যাতে এইগিলা 2025 আমি এনেকুৱা কিবাৰ পৰা দুৰ্ঘটনাৰ পৰা বা কিবা এনেকুৱা বিপদৰ পৰা আমি যাতে মানে বাচি যাব পাৰোঁ। সেইকাৰণে মই অনুৰোধ জনাইছোঁ চবে মানে নিজৰ কিবা ওপৰৱালাৰ নাম লৈ পেলাই যাতে 2025টো ৱেলকাম কৰে। আজি ৰাতি 12টা বাজিলে। মইনো আৰু কি ক'ম, সেইটোৱে মানে মোৰ তৰফৰ পৰা মই কৈ দিলোঁ আৰু কি। যি নহওক, মই চব লগৰীয়াবিলাক মই আশা কৰিছোঁ 2025টো মানে ভালে ভালে কিবা কৰিব, পালন কৰিব। আৰু 2024টো মানে ভালে ভালে ভাল মন দিয়া মানে আমি যাতে মানে বিদায় দিব পাৰোঁ আৰু কি। এটাই মই কৈছোঁ, আশা কৰিলোঁ মই নতুন বছৰৰ পৰা আমাৰ মানে চব ৰাস্তাত মানে চব কিছুৱে মানে এভৰিথিং আমাৰ মানে ভালে ভালে হৈ যাব। থেংক ইউ।